বিশ্বনাথৰ ২ নং পেটুলিবাৰীৰ ৰেল লাইনৰ কাষত উদ্ধাৰ এটা মৃতদেহ। মৃতদেহটো বিশ্বনাথৰ জপৰবাৰী গাঁৱৰ শিৱ মুদী বুলি চিনাক্ত কৰিছে পৰিয়ালৰ লোকে। জানিব পৰা মতে নিশাৰে পৰা নিৰুদ্দেশ হৈ আছিল শিৱ মুদী। বিশ্বনাথ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে। তো কামত গৈছিলে, কামৰ পৰা ৰাতি ঘূৰি সময়তে ঘূৰি আহোঁতে মানে তেনেকা হ'ল। ঠিক কেনেকা জানি ৰাতিৰ কথা, ইহঁতে কাম 8টা বজাত ছুটি কৰিছে, আহোঁতেই মানে ঘটনাটো হৈছে। মোৰ ল'ৰা নাম শিৱা মুদী। কিবা সন্দেহ হৈছে নেকি? কোনোবাই কিবা কৰা? নাই, বাইকৰ পৰা নামি বহিছে আৰু মানে তেনেকা হৈ গ'ল। বাইকৰ পৰা বহিতে বাইকৰ পৰা নিশ্চয় বহিলে, তাৰ বহি পেলাই যাব পাৰে। কোনোবাই মাৰিছে নে নিজে আত্মহত্যা কৰিছে? নাই, তেনেকা কোনো হোৱা নাই, তেনেকা হোৱা নাই কোনো।